সেলফি তুলিবৰ বাবে গৈ 7জনকৈ পৰিয়ালৰ মৃত্যু হ'ল। পানীৰ ঢৌৱে তেখেতলোকক উটুৱাই লৈ গ'ল। তেখেতলোক গৈছিলে পিকনিক খাবৰ বাবে, কিন্তু তেখেতলোকে সেলফি তুলিবৰ বাবে গৈছিলে পানীলৈ নামি, আৰু যেতিয়া তেখেতলোক নামি যায় তেতিয়া পানী কম আছিলে, কিন্তু হঠাৎ পানী বাঢ়ি আহিলে আৰু পানী বাঢ়ি অহাৰ ফলত তেখেতলোকক পানীৰ ঢৌৱে উটুৱাই লৈ গ'ল। তেখেতলোকেও বাচিবলৈ বহুত চেষ্টা কৰিলে আৰু বহুতো লোক গৈছিলে মানে পিকনিক খাবলৈ, কিন্তু তেখেতলোকেও ওপৰৰ সকলোৱেও বচাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু বচাব নোৱাৰিলে, কাৰণ সকলোতো পিকনিক খাবলৈ গৈছিলে, কাৰো হাতৰ ৰছী বা তেনেকুৱা ধৰণৰ একো নাছিলে। তথাপিতো তেখেতলোকে বহুত চেষ্টা কৰিও বচাব নোৱাৰিলে, আৰু লগত সৰু সৰু বাচ্ছাও আছিলে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে ভিডিঅ'টি, আপোনালোকে হয়তো দেখিছেও। তো আপোনালোকে কেতিয়াও তেনেকুৱা জেগালৈ নাযাব, ফটো তুলিবলৈ হওক, ভিডিঅ' বনাবলৈ হওক, তেনেকৈ পানী থকা জেগালৈ নাযাব, আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব। ধন্যবাদ।